ৰণোজ পেগু ডাঙৰীয়া আপুনি নিজে নিজক মানে অসমীয়া ভাষাৰ পণ্ডিত বুলি ভাবে নেকি? আপুনি যে কৈ দিলে অসমীয়া ভাষাত বোলে একাৰ দুডাল শব্দৰ আৰম্ভণিতে যিডাল ব্যৱহাৰ কৰা হয়, যিটো একাৰ ব্যৱহাৰ কৰা হয় সেইডাল বেলেগ, আৰু শব্দৰ মাজত যিডাল একাৰ ব্যৱহাৰ কৰা হয় সেইটো বেলেগ। তেওঁ শিৱসাগৰৰ এখন বিদ্যালয়ত গৈ গুণোৎসৱৰ এটা কাৰ্যসূচী সম্ভৱ আছিলে, তাতে গৈ ছাত্ৰ ছাত্ৰীক গুণোৎসৱৰ কাৰ্যসূচীত উপস্থিত থাকি তেওঁ ভুলকৈ ল'ৰা ছোৱালীক শিকোৱাটো কিমান যুক্তিকৰ? আপোনালোক সকলোৱে এটা কথা ভাবি চাওক, এগৰাকী অসমৰ দায়িত্বশীল শিক্ষামন্ত্ৰীয়ে গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ শিৱসাগৰৰ এখন বিদ্যালয়ত অসমীয়া ভাষাত একাৰ দুডাল বুলি ল'ৰা ছোৱালীক শিকোৱাটো কিমান যুক্তিকৰ সেই কথাটো আপোনালোক সকলোৱে বিবেচনা কৰি চাওক। মই যোৱা বছৰে কৈছিলোঁ যে ৰণোজ পেগু মানুহজন অভাৰ স্মাৰ্ট, নিজকে পণ্ডিত বুলি ভাবে, তেওঁক স্বয়ম্ভু বুদ্ধিজীৱী, সেই কথা মই কৈছিলোঁ। আৰু সেই কথাৰ প্ৰমাণ তেওঁ নিজে নিজক দিলে নাই, আপোনালোকে সেই কথাটো চাওক। আজি নিজে এক্সপ'জ হৈ গৈছে। তেওঁ কৈ দিলে আপোনাৰ অসমীয়া ভাষাত বোলে একাৰ দুডাল শব্দৰ আৰম্ভণিতে যি একাৰ ব্যৱহাৰ হয় সেই একাৰত বোলে মাত্ৰা নাথাকে, আৰু শব্দৰ মাজত যদি একাৰ ব্যৱহাৰ কৰা হয় সেইডালত মাত্ৰা থাকে, গতিকে অসমীয়া ভাষাত বোলে একাৰ দুডাল। সেই সূত্ৰৰ জন্মদাতা ৰণোজ পেগু তেখেত নিজেই মানে অসমীয়া ভাষাৰ পণ্ডিত বুলিয়ে ভাবি লৈছে সম্ভৱ। কিন্তু আমি ইমান দিন অসমীয়া মাধ্যমত পঢ়া শুনা কৰি কিন্তু আজিৰ দিনটোলৈকে আমি অসমীয়া ভাষাত একাৰ দুডাল কেতিয়াও দেখা নাই। কিন্তু আমি এটা বস্তু দেখিছোঁ যে যেতিয়া মাত্ৰা নথকা যিবিলাক আখৰ, নথকা আখৰৰ আৰম্ভণিত যদি একাৰ ব্যৱহাৰ কৰা হয় সেইবিলাকত মাত্ৰা একাৰডালতো নাথাকে, সেইটো আমি লক্ষ্য কৰিছোঁ। কিন্তু এনেকৈ তাৰ মানে যে অসমীয়া ভাষাত একাৰ দুডাল সেই কথাটো কেনেকৈ ৰণোজ পেগুৱে কনফাৰ্ম কৰিলে? তেওঁ অসমীয়া ভাষাৰ পণ্ডিত নেকি? ৰণোজ পেগু আমি সুধিব খোজোঁ, ৰণোজ পেগু ডাঙৰীয়া আপুনি নিজে নিজক মানে অসমীয়া ভাষাৰ পণ্ডিত বুলি ভাবে নেকি? আপুনি যে কৈ দিলে অসমীয়া ভাষাত বোলে একাৰ দুডাল শব্দৰ আৰম্ভণিতে যিডাল ব্যৱহাৰ কৰা হয়, যিটো একাৰ ব্যৱহাৰ কৰা হয় সেইডাল বেলেগ, আৰু শব্দৰ মাজত যিডাল একাৰ ব্যৱহাৰ কৰা হয় সেইটো বেলেগ, এনেকুৱা কথা যে কৈ আছে আপুনি মানে নিজে পণ্ডিত আৰু অসমৰ মানুহবিলাক বুৰ্বক, তেনেকেই ৰণোজ পেগু ডাঙৰীয়াই নিশ্চয় ভাবিছে। সেইকাৰণে আপোনাৰ গুণোৎসৱৰ কাৰ্যসূচীত তাত আমি দেখিবলৈ পাইছোঁ যিখন বিদ্যালয়ত তেওঁ আচলতে ছাত্ৰ ছাত্ৰীক শিকাইছে যে অসমীয়া ভাষাত একাৰ দুডাল, তাত থকা শিক্ষকজনক তেওঁ দম দি দিছে, এক প্ৰকাৰে দম দি কৈছে অসমীয়া ভাষাত একাৰ দুডাল। কম্পিউটাৰ কীবৰ্ড চাবলৈ কৈছে, তাতো যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে শব্দৰ আৰম্ভণিত ব্যৱহাৰ কৰা একাৰডাল বেলেগ, আৰু শব্দৰ মাজত যিবিলাক একাৰ ব্যৱহাৰ হয় সেইডালো বোলে বেলেগ। এনেকৈ তেওঁ আচলতে শিক্ষকজনকো গালি গালাজ কৰিছে, ছাত্ৰ ছাত্ৰীকো শিকাইছে, দম দি শিকাইছে, মানে অসমীয়া ভাষাত বোলে একাৰ দুডাল। মানে আপুনি পণ্ডিত, আমি চব বুৰ্বক, অসমীয়া ভাষা নজনা মানুহ সকলো। আজি প্ৰথমবাৰৰ কাৰণে আমি ৰণোজ পেগুৰ মুখত, এগৰাকী দায়িত্বশীল শিক্ষামন্ত্ৰী, তেওঁ আজি আপোনাৰ বিভ্ৰান্ত কৰি অসমীয়া মানুহক, অসমীয়া ভাষাত পঢ়া শুনা মানুহবিলাকক, অসমীয়া ভাষা চৰ্চা কৰা মানুহবিলাকক বিভ্ৰান্ত কৰি দিছে যে ৰণোজ পেগুৰ কথাটো সঁচা বুলি। বহুতে হয়তো ভাবিছিলে যে এই মানুহজন শিক্ষামন্ত্ৰী, যিহেতু শিক্ষামন্ত্ৰী এগৰাকীয়ে কেতিয়াও নজনা কথাটো কেতিয়াও গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক যে শিকাব সেই কথাটো কোনেও ভাবিব নোৱাৰে। গতিকে এটা কথা প্ৰমাণ হৈ গ'ল, তেওঁ স্বয়ম্ভু বুদ্ধিজীৱী, তেওঁ নিজকে পণ্ডিত বুলি ভাবে। সেইকাৰণে এতিয়া আপোনাৰ অসমীয়া ভাষাত দুডাল একাৰ বুলি তেওঁ ইতিমধ্যে উদ্ভাৱন কৰিছে। গতিকে অত্যন্ত দুৰ্ভাগ্যজনক, এগৰাকী দায়িত্বশীল শিক্ষামন্ত্ৰীৰ পৰা অসমীয়া ভাষাত একাৰ দুডাল বুলি যিটো কথা কৈছে ৰণোজ পেগু ডাঙৰীয়াই, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। এগৰাকী শিক্ষামন্ত্ৰীৰ পৰা কোনোৱে আচলতে এনেকুৱা ধৰণৰ কথা